ওম নমঃ শিৱায়। নমস্কাৰ প্ৰিয় দৰ্শক। জুন মাহৰ 1 তাৰিখৰ পৰা 31 অক্টোবৰলৈকে বৃহস্পতিৰ শুভ দৃষ্টিত আপোনাৰ ৰাশিত কি পৰিৱৰ্তন আহিব, কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধান হ'ব লাগিব। জীৱনত যিমান আমি ভগৱানৰ নামত থাকোঁ তাৰ পাছতো ইমান কিয় দুখ পাওঁ, ইমান নীতি নিয়ম ধৈৰ্য ৰখাৰ পিছতো আমি দুখ কিয় পাওঁ, সবিশেষ ভিডিঅ'টোৰ মাজত আমি বিস্তাৰিতভাৱে দাঙি ধৰিছোঁ। প্ৰিয় দৰ্শক, কোনটো দিশত বৃহস্পতি অমৃতময় শুভফল লাভ কৰিব সেই বিষয়েও আজিৰ এই বিশেষ ভিডিঅ'টোত জানিব পাৰিব। জুন মাহৰ 1 তাৰিখৰ পৰা 31 অক্টোবৰলৈকে ৰাশি চক্ৰৰ বিশেষভাৱে পৰিৱৰ্তন হ'বলৈ গৈ আছে। হয়, যেতিয়া এই 12টা ৰাশিৰ ওপৰত বৃহস্পতিৰ শুভ দৃষ্টি থাকে তেতিয়াই এই সকলোবোৰ ৰাশিৰ শুভফল লাভদায়ক হয়। এই মীন ৰাশিৰ জাতক জাতিকাসকলৰ কি পৰিৱৰ্তন আহিব সেই বিষয়ে জানিবলৈ আজিৰ এই বিশেষ ভিডিঅ'টো আপোনালোকৰ চোৱাৰ প্ৰয়োজন আছে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'বোৰ চাই ভাল লাগে। কৰ্মৰ স্থানত শুভ দৃষ্টিয়ে হৈছে বৃহস্পতিৰ গ্ৰহ। গোটেইটো বছৰ, গোটেইটো মাহ আপোনালোকক বৃহস্পতি গ্ৰহই কণ্ট্ৰল কৰি আহিছে। ৰাশি চক্ৰৰ শেষৰটো ৰাশিয়ে হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ জন্ম সংখ্যা, শুভ ৰং, শুভ বাৰ, কোনখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব, বিশেষকৈ জীৱনত কেতিয়া ছাকচেছ সফলতা হ'ব, সকলোবোৰ আমি বিস্তাৰিত প্লেলিষ্ট বনাই থৈ দিছোঁ আপোনাৰ জীৱন গোপন ৰহস্য। সেয়েহে প্ৰিয় দৰ্শক, এই ভিডিঅ'টো শেষ হোৱাৰ পাছত আপোনালোকে এই চেনেলটোৰ প্লেলিষ্টত গৈ চাব পাৰে আপোনাৰ ৰাশি সম্পূৰ্ণ জীৱন বিশ্লেষণ। তেনেহ'লে আহকচোন প্ৰিয় দৰ্শক, বৃহস্পতিৰ শুভফল আপোনালোকে লাভ কৰি আহিছে যদিও 1 জুনৰ পৰা 31 অক্টোবৰলৈকে আপোনাৰ ৰাশিত পঞ্চম স্থানৰ পৰা বৃহস্পতিৰ গ্ৰহৰ স্থিতি হ'ব। হয়, এই বছৰটোত, অসমীয়া নতুন বছৰটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ বাৰ হৈছে সোমবাৰ, শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে হালধীয়া আৰু শুভ ধাতু হৈছে সোণ। হয়, মীন ৰাশিৰ ব্যক্তিসকল বেছিকৈ প্ৰিয় ৰাশিৰ লগত মিল খোৱা যায়। বৃশ্চিক ৰাশি এটা তালমিল বহুতেই ভাল। এই বছৰটোত কিন্তু এইকেইটা মাহতে অশুভ গ্ৰহটো হৈছে আপোনালোকৰ বুধ। সেয়েহে কিন্তু 31 অক্টোবৰলৈকে আপোনাৰ বৃহস্পতিৰ শুভ দৃষ্টিত কৰ্মৰ ক্ষেত্ৰত, পৰিয়ালৰ ক্ষেত্ৰত সুখময় জীৱন লৈ আহিব। হয়, মীন ৰাশিৰ ব্যক্তিসকল কৰ্মৰ প্ৰতি গ্ৰহটো হৈছে বৃহস্পতি। সেয়েহে এই বৃহস্পতি 4ৰ্থ ঘৰত থকাৰ লগে লগে শুভ হৈ আহিব। যিসকলে বেংকিং লাইনত জড়িত হৈ আছে, বেংকৰ জৰিয়তে কাম কৰি আছে, তেওঁলোকে বহুতে ভাল পাব। বিদ্যালয়ত, কোম্পানীত, সৰু সুৰা কোম্পানীত চাকৰি কৰি আছে, তেওঁলোকৰ ক্ষেত্ৰতো 1 জুনৰ পৰা 31 অক্টোবৰলৈকে টাৰ্ণিং পইণ্ট আহিব গৈ আছে। পঞ্চমত বৃহস্পতিৰ দৃষ্টি স্থিতি হোৱাৰ কাৰণে বহুতে এটা ভাল দৃষ্টি। পঞ্চম স্থান হৈছে বিদ্যাৰ স্থান, শিক্ষাৰ স্থান। পঞ্চমত যেতিয়া স্থিতি হয় তেতিয়া শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বহুতো এটা ভাল ৰিজাল্ট লৈ আহে। ভাল ফলাফল গুৰু বৃহস্পতিয়ে সহায় কৰে। হয় প্ৰিয় দৰ্শক, ভক্তি মনেৰে কমেণ্ট বক্সত জয় মা লক্ষ্মী নাম উচ্চাৰণ কৰিব। পঞ্চমত আহিলে প্ৰেমত মধুৰতা আনে, জীৱনসংগীৰ পৰা চাপত পায়। প্ৰিয় দৰ্শক, যদি আপুনি অলৰেডি বিবাহিত হয় তেনেহ'লে লক্ষ্য কৰিব আপোনাৰ সন্তানে ভাল এটা ফল লৈ আহিব এই 1 জুনৰ পৰা 31 অক্টোবৰৰ সময়ছোৱালৈ। হয়, সন্তানে আপোনাৰ কথা মানি চলিব, শিক্ষাৰ ক্ষেত্ৰত আপোনাক ভাল ৰিজাল্ট লৈ আহিব। এইকেইটা মাহত বৃহস্পতি গ্ৰহই নিশ্চয় আপোনাৰ কাৰণে শুভ ফলাফল লৈ আহিব। যিহেতু বৃহস্পতি গ্ৰহৰ যি 3টা অমৃতময় দৃষ্টি আছে, প্ৰথমটো দৃষ্টি পৰিব 9ম স্থানত। এই 9ম স্থানত বৃহস্পতিৰ দৃষ্টি সংযোগ হ'লে প্ৰিয় দৰ্শক, ভাগ্যত উন্নতি দেখিবলৈ পাব। আপুনি যিয়ে নকৰক কিয় ভাগ্যই আপোনাৰ লগত চাপত দিব। বৃহস্পতিৰ শুভ দৃষ্টি থাকিব। ভাগ্যৰ ক্ষেত্ৰত আপুনি নতুন কাম যদি কৰিব বিচাৰে সকলো ক্ষেত্ৰত জয় হ'ব পাৰিব।
মা দেউতাৰ ক্ষেত্ৰতো ভাল দেখা পাব। পিতৃৰ ক্ষেত্ৰত দেউতাহঁতৰ ক্ষেত্ৰত আপোনালোকৰ মনত ছাপোৰ্ট কৰিব, সহায় কৰিব, ভাল এটা ৰিজাল্ট লৈ আহিব। তেওঁলোকে আপোনাৰ কথা ৰেচপেক্ট দি শুনিব। পিতৃৰ স্বাস্থ্যৰ অসুবিধা হৈ আছিলে, স্বাস্থ্য আগতকৈ উন্নতি কৰাব। যদি আপুনি বাহিৰত গৈ বহিৰাজ্যত গৈ বা উচ্চ শিক্ষা লৈ আছে তেনেহ'লে মনত ৰাখিব আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত মন বাঢ়িব, উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপুনি আগুৱাই যাব পাৰিব। দ্বিতীয় হৈছে একাদশ স্থানত দৃষ্টি পৰিব। এই একাদশ স্থানত অমৃতময় দৃষ্টি, বৃহস্পতিৰ দৃষ্টি পৰাৰ লগে লগে আপোনাৰ এইকেইটা মাহত যদি কৰ্ম কৰি আছে, নিজৰ ব্যৱসায় কৰি আছে, উপাৰ্জনৰ ক্ষেত্ৰত ডেভেলপমেণ্ট কৰিব পাৰিব। এইকেইটা মাহত ধনৰ উপাৰ্জন কৰা এটা ৰাস্তা খোল খাব, যেতিয়াই বৃহস্পতিৰ দৃষ্টি একাদশ স্থানত থকাৰ লগে লগে অহাৰ লগে লগে আপোনাৰ বাহিৰৰ ক্ষেত্ৰৰ পৰাও ধন অহাৰো সংযোগ দেখা পোৱা গৈছে। কৰ্মস্থানৰ পৰাও আপোনাৰ যথেষ্ট আয় লাভ কৰিব পাৰিব। আপুনি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছে তেনেহ'লে এইকেইটা মাহত আপোনালোকে লাভ কৰিব। এইকেইটা মাহত মন শান্তি থাকিব, শান্ত থাকিব আৰু মনৰ ইচ্ছাও পূৰণ হ'ব। প্ৰিয় দৰ্শক, আপুনি লক্ষ্য কৰিব এই জুনৰ মাহৰ পৰা অক্টোবৰ মাহৰ সময়ছোৱাত আপোনাৰ যদি মনত আশা আছে, আশা পুঁজি ৰাখিছে, তেনেহ'লে সেই আশা পূৰণ হ'ব। এইকেইটা মাহত আপুনি লক্ষ্য কৰিব, তালমিল কৰিব আৰু নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে আমাক জনাই দিব, কিন্তু নাপাহৰি নাযাব আমাক। ইয়াতো প্ৰিয় দৰ্শক, ৰাশি চক্ৰৰ ওপৰত পূৰ্ণ দৃষ্টি থাকিব। সেয়েহে প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰত শুভ গ্ৰহটো হৈছে বুধ। এইকেইটা মাহত কিন্তু প্ৰেমৰ ক্ষেত্ৰত যিসকলে বিবাহৰ ক্ষেত্ৰত অশুভ প্ৰভাৱ পৰিছিল সেইবোৰ আঁতৰি গৈ প্ৰেমৰ ক্ষেত্ৰত বিবাহিত যদি কৰিব বিচাৰে, বিবাহ পাতত আবদ্ধ হ'ব বিচাৰে, তেনেহ'লে এটা ভাল ৰিজাল্ট পাব। প্ৰেমিক প্ৰেমিকাৰ মাজত অশান্তি আহিলেও কিন্তু এইকেইটা মাহৰ পৰাই আপোনাৰ সকলোবোৰ দুখ কষ্ট আঁতৰি যাব, নিগেটিভ এনাৰ্জিবোৰ আঁতৰি যাব আৰু আপোনালোকৰ প্ৰেম সম্পৰ্কত মধুৰতা আহিব। হয়, ঠিকেই শুনিছে, পৰিয়ালৰ ক্ষেত্ৰতো শুভ পাব, কিন্তু পত্নী হাজবেণ্ডৰ পৰাও ছাপোৰ্ট পাব। কিন্তু যদি আপুনি মীন ৰাশিৰ জাতক জাতিকা হয়, প্ৰিয় দৰ্শক, যদিহে মীন ৰাশি নহয়, ইতিমধ্যে আপোনাৰ ৰাশি অনুযায়ী আমি আমাৰ ইউটিউব চেনেলত গৈ দি থৈ দিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ৰোগ প্ৰতিৰোধ যদি হৈ আছিলে, এইকেইটা মাহত কিন্তু নোহোৱা হোৱাৰো সম্ভাৱনা আছে, যিহেতু আপোনাৰ ওপৰত পূৰ্ণ দৃষ্টি বৃহস্পতিৰ স্থিতি থাকিব, যাৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত যদি ৰিকভাৰ হোৱা নাছিল তেনেহ'লে ৰিকভাৰ হৈ এটা নতুন গঢ় দিব। আৰু আপোনাৰ পুৰণা বেমাৰ আজাৰ আছে তাৰ পৰা ৰিকভাৰ হৈ চেঞ্জ হ'ব পাৰিব। প্ৰিয় দৰ্শক, যিহেতু বৃহস্পতি গ্ৰহ পঞ্চম স্থানত অহাৰ স্থিতি কৰাৰ কাৰণে যিকোনো ক্ষেত্ৰত আপোনাৰ লাভদায়ক হ'ব। প্ৰিয় দৰ্শক, আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। পুনৰ নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজি এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। পুনৰ আকৌ আপোনালোকক লগ পাম। তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। এইকেইটা মাহটো আপোনাৰ পৰিয়ালটোৰ লগতে আপোনাৰ জীৱনটো ভাল ধৰণে পাৰ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।